নমস্কাৰ, আজি হৈছে 15 ফেব্ৰুৱাৰী। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা গোটোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে এনেধৰণৰ বাতৰিবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু ভিডিঅ' কমেণ্টত জনাব যে 2026ত সঁচাকৈ কাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা। বলক আৰম্ভ কৰিছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ হৈছে গৌৰৱ গগৈৰ ভাৰতৰ লগতে অসমৰ লগত কোনো সম্পৰ্ক নাই। তেওঁৰ পৰিয়ালৰ তিনিওজনেই বিদেশী। তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথা বুজি নাপায়। দেশৰ নিৰাপত্তাৰ কথা বায়ু সেনাই বুজি পায়। মৰাণৰ ELFক লৈ গৌৰৱ গগৈৰ বিশুদ্ধাগাৰৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পিছৰ এক বিগ ব্ৰেকিং নিউজ হৈছে নাজিৰাৰ বালিঘাটত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জাসহ আৰক্ষীৰ জালত 2 সৰবৰাহকাৰী ধৃত যুৱক 2জন অমিতাভ গগৈ আৰু আকাশ গগৈ। 2ৰে পৰা জব্দ 1 কেজি 547 গ্ৰাম গাঞ্জা। গড়গাঁও মহাবিদ্যালয়ৰ গেটৰ সন্মুখতে জব্দ গাঞ্জাখিনি। ইয়াৰ পিছৰ এক বিগ ব্ৰেকিং নিউজ হৈছে অসম মিজোৰাম সীমান্তত জব্দ নিচাযুক্ত টেবলেট। ধলাই আৰ্জানপুৰত কাছাৰ আৰক্ষীৰ অভিযান। ৰাজপথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকত তালাচী। গোপন চেম্বাৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ টেবলেটখিনি। নিচাযুক্ত টেবলেটখিনিৰ মূল্য 30 কোটিৰো অধিক। ইয়াৰ পিছৰ এক বাতৰি হৈছে ৰাজ্যত স্থাপন হ'ব 4টাকৈ নতুন বিমানবন্দৰ। ডিফু, মাজুলী, উমৰাংচ, মানাহত হ'ব বিমানবন্দৰ। সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ পিছৰ এক বাতৰি হৈছে শীতৰ আৱৰণ ফালি আকৌ আহিল ফাগুন। শিমলু পলাশৰ ৰং সানি আহিছে ফাগুন। উন্মাদনা উতলা বতাহজাকত এতিয়া মাথো প্ৰেমৰ আৱেশ। ধূলি উৰা আকাশত শিমলু পলাশ ফুলি ৰঙৰে সজ্জীৱিত পৰিৱেশ। ইয়াৰ পিছৰ এক বিগ ব্ৰেকিং নিউজ হৈছে 18 ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব প্ৰিয়ংকা গান্ধী। দলীয় কৰ্মীৰ সৈতে বৈঠকৰ লগতে ৰাজহুৱা সভাতো অংশ ল'ব AICCৰ সাধাৰণ সম্পাদিকা গৰাকীয়ে। তাৰ পিছৰ বাতৰিটো হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চৌহদৰ পৰা শিশু নিৰ্দেশৰ ঘটনা। এগৰাকী মহিলাই 3 বছৰীয়া শিশুটিক অপহৰণ কৰাৰ সন্দেহ। বৃহস্পতিবাৰে সংঘটিত ঘটনা পোহৰলৈ অহাত ব্যাপক চাঞ্চল্য। চকলেট যি ঘটনাৰ দুদিন আগতে শিশুটিৰে চিনাকি হৈছিল মহিলাগৰাকী। ইয়াৰ পিছৰ এক বিগ ব্ৰেকিং নিউজ হৈছে মিয়াৰ ভাষাত অসমীয়াত ভাবুকি দিয়া ৰফিকুল ইছলামক আটক। ৰংঘৰৰ বাকৰিৰ পৰা বাংলা ভাষাত জাতীয় সংগঠনক সকিয়নি দিছিল ৰফিকুলে। মিয়াক একো কৰিব নোৱাৰে বুলি হুংকাৰ দিছিল ৰফিকুলে। ইয়াৰ পিছৰ এক বিগ ব্ৰেকিং নিউজ এইমাত্ৰ আহি পৰিছে আৰু সেইটো হৈছে কাইলৈৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। সন্মুখত বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰিব লেখানুদান। পূৰ্ণাংগ বাজেট সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব লেখানুদান। 4দিনীয়াকৈ অনুষ্ঠিত হ'ব এইবাৰ বাজেট অধিৱেশন। ইয়াৰ পিছৰ এক বিগ ব্ৰেকিং নিউজ হৈছে আজিৰ তাৰিখত কংগ্ৰেছ দল যথেষ্ট শক্তিশালী আৰু সবল হৈছে। অসমৰ ৰাইজে পৰিৱৰ্তন আৰু বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। ৰাজ্যত এতিয়া বিজেপি চৰকাৰৰ অপশাসন চলিছে। বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক লৈ পুনৰ সৰব APCCৰ সভাপতি গৌৰৱ গগৈ। ইয়াৰ পিছৰ এক বিগ ব্ৰেকিং নিউজ হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলিৰ পিছতে কদৰ্য ৰূপ। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী সেতুত জাবৰ। শনিবাৰে নতুন দলংখন উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিশালৈ কদৰ্য ৰূপ দেখি এজন যুৱকৰ ফেচবুক পোষ্ট। গোলকগঞ্জৰ ঢেপঢেপিত শোকাবহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন